প্ৰবঞ্চনাৰে নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতনৰ লগতে ব্লেকমেইল কৰি গ্ৰেপ্তাৰ যুৱক হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হাজ্জাতুল আলম লস্কৰ নামৰ লম্পট যুৱকজনক ধৃত হাজ্জাতুলৰ ঘৰ হাইলাকান্দিৰ ৰতনপুৰত নিজক মুল্লা বুলি পৰিচয় দি বিভিন্ন স্কুলীয়া আৰু কলেজীয়া ছাত্ৰীক প্ৰবঞ্চনা কৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ হাজ্জাতুলৰ বিৰুদ্ধে পৰৱৰ্তী সময়তো ব্লেকমেইলিংৰ জৰিয়তে চলাই গৈছিল নিৰ্যাতন অৱশেষত এগৰাকী ভুক্তভোগী ছাত্ৰীয়ে সাহস কৰি আৰক্ষীক অভিযোগ কৰাৰ পিছত পোহৰলৈ আহে সমগ্ৰ ঘটনা আৰক্ষীয়ে ইতিমধ্যে যুৱকজনৰ মোবাইলত বহু কিশোৰীৰ আপত্তিজনক ছবি আৰু ভিডিঅ' লাভ কৰা বুলি জানিব পৰা গৈছে ঘটনা সন্দৰ্ভত এটা বৃহৎ ৰেকেট জড়িত আছে বুলি অনুমান কৰিছে আৰক্ষীয়ে যোৱা পৰহি দিনা মোৰ ঘৰত এগৰাকী মাইনাৰ ভিক্টিম আৰু তেখেতৰ পিতৃ মোৰ ঘৰত আহিছিলে অহাৰ পাছত তেখেতলোকে আমাক গোটেই বিষয়টো জনালে যে তেখেতৰ ছোৱালী ভিক্টিমাইজ হৈছে এনেকে কাৰ হাতেৰে ভিক্টিমাইজ হৈছে কি কথা গোটেই বিষয়খিনি আমাক জনোৱাৰ পাছত গম পোৱা গ'ল যে এটা ল'ৰা আৰু সি নিজকে মুল্লা বুলি পৰিচয় দিয়ে তাৰ নামটো কি আছিলে হুজ্জাতুল বুলি এটা ল'ৰা 25-26 বছৰৰ নিজকে মুল্লা বুলি পৰিচয় দিয়ে আৰু স্কুল বা কলেজৰ মাইনাৰ এজৰ ছোৱালীবিলাকক সি প্ৰলোভন দিয়ে যে তেওঁলোকক পৰীক্ষাত পাছ কৰাই দিব তেওঁলোকৰ সমস্যা সমাধান কৰি দিব তেনেকৈ প্ৰলোভন দি পেলাই সি তেওঁলোকক নিজৰ তালে মাতে তেনেকৈ মাতি পেলাই তেওঁলোকৰ এটা বৃহৎ ৰেকেট আছে এটা তেওঁৰ লিংকমেন তেওঁলোকৰ আছে এই ছোৱালীবিলাকক কেৰি কৰি পেলাই এই ল'ৰাটোৰ ওচৰলৈ লৈ যায় লৈ যোৱাৰ পিছত এই ল'ৰাটোৱে তাতে তাই সেই ছোৱালীজনীকো চৰ্বত খোৱালে ছোৱালীজনী আনকনচিয়াছ হ'ল বিভিন্ন ধৰণৰ জিন পুহিছে বুলি জিন নামেৰে এটা নাম্বাৰ ছেভ কৰা আছে মুল্লা নামেৰে এটা নাম্বাৰ ছেভ কৰা আছে তাৰপিছত ছোৱালীজনীক জিন বুলি বিভিন্ন ধৰণৰ অশ্লীল ফটোজ বিচাৰে কিবা কিবি বিচাৰে সেইবিলাক আদান প্ৰদান পৰ্যন্ত হৈছে গতিকে ইমান ডাঙৰ এটা কথা শুনি পেলাই আমি ইয়াতে মাননীয় আমাৰ SP মেডাম আছে তেখেতৰ লগত ডিছকাছ কৰিলোঁ মেডামে লগালগ একশ্যন ল'লে যোৱাকালি আমি মেডামক গোটেই বস্তুটো জনালোঁ ভিক্টিম আৰু ভিক্টিমৰ দেউতাক আহিছিলে তাৰপিছত জনোৱাৰ পিছত কালি 4 পৰা 5 ঘণ্টাৰ ভিতৰতে আমাৰ হাইলাকান্দি প্ৰশাসনিক বিষয়া লগতে বাকীসকলে মিলি পেলাই 4 পৰা 5 ঘণ্টাৰ ভিতৰতে এই কালপ্ৰিটটোকটো ধৰি আনিছে কিন্তু ইয়াৰ এগেইনষ্টত এটা ডাঙৰ ৰেকেট কাম কৰি আছে এটা বৃহৎ ৰেকেট কাম কৰি আছে আৰু আমাৰ ছোৱালীবিলাকৰ নিৰাপত্তাটো হেৰাই আছে গতিকে আজিৰ তাৰিখত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত যি চৰকাৰ চলি আছে তেখেতক ধন্যবাদ জনাইছোঁ যে তেখেতৰ ষ্ট্ৰিক্ট ইনষ্ট্ৰাকশ্যনত প্ৰম্প্ট একশ্যন হৈছে আৰু আমাৰ SP মেডামে বহুত ধুনীয়াকৈ এই বস্তুটো সাকসেসফুলি ওভাৰকাম কৰিছে আৰু আমাৰ ফালৰ পৰা এটাই অনুৰোধ থাকিব অভিভাৱকসকলো যাতে অলপ সচেতন হোক নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি অলপ চকু দিয়ক নহলে এই ধৰণৰ কালপ্ৰিট আমাৰ সমাজত হুমাই গৈছে আমাৰ ছোৱালীবিলাকৰ কিন্তু ভৱিষ্যত অন্ধকাৰ কৰি দিছে যিমান কেইটা ছোৱালীৰ নাম আমাৰ ওচৰত আহিছে প্ৰায় ছোৱালীবোৰে হিন্দু ছোৱালী কিন্তু এইটো এটা ডাঙৰ বিষয় গতিকে মই ভাবো যে এই ৰেকেট উৎখাত কৰিবলৈ প্ৰশাসন যি ধৰণে কাম কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় যি ধৰণে ষ্ট্ৰিক্ট একশ্যন লৈছে তাৰ লগে লগে অভিভাৱকসকলো কিন্তু অলপ সচেতন হোৱাৰ প্ৰয়োজন আছে হাইলাকান্দিৰ পৰা সুৰজিত দেৰ ৰিপৰ্ট এনিভাৰত 24 এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থ্যাংক ইউ ভেৰি মাচ